Hello friends, welcome to our YouTube channel CNK Akhom. CNK Akhom teamৰ ফালৰ পৰা আপোনালোক সকলোকে মই জন্মান গগৈ অন্যটি নতুন ব্লগলৈ স্বাগতম জনাইছো। আপোনালোকে নগেন গগৈ মানচাও নগেন গগৈ প্ৰথমটি ব্লগ চালে, প্ৰথমটি ইন্টাৰভিউ চালে। আজি আমি দ্বিতীয়টি ইন্টাৰভিউ লৈ আগবাঢ়ি ওলাইছো। আমাৰ কাষত আপোনালোকে বহি আছে আমাৰ বৰদেউতা। তেওঁক আমি প্ৰশ্ন সুধিবলৈ আগবাঢ়ি ওলাইছো। ভাল লাগিলে লাইক কমেন্ট এন্ড সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব। বলক আমি আজি ভিডিওটো আৰম্ভ কৰোঁ। বৰদেউতা, প্ৰথমটি প্ৰশ্ন আপোনাক সুধিবলৈ ওলাইছো। আমাৰ শাস্ত্ৰত সূৰ্য নক্ষত্ৰ বাহিৰেও আন নক্ষত্ৰৰ ৰাজি সম্পৰ্ক উদিত আছে নেকি? আছে। আমাৰ শাস্ত্ৰই কৈছে সূৰ্য নক্ষত্ৰৰ সূৰ্য জগতৰ বাহিৰেও আৰু তিনিখন জগতৰ কথা আমাৰ উদ্ধৃত আছে। এই জগতকেইখন হৈছে সূৰ্যৰ ওচৰত থকা জগতখনৰ নাম মুংতাম, তাৰ ওপৰখনৰ নাম মুংতেও, তাৰ ওপৰখনৰ নাম মুংফি বা মুং চাংদাম। এই মুং চাংদাম বা মুংফি মানে সম্পূৰ্ণ ৰাজত্ব চলোৱাজনেই হ'ল লেংডন, আৰু তেওঁৰ পিতেক খেনখাম তেওঁ ৰাজত্ব মুংতামক মানে চলাইছে বুলি আমাৰ শাস্ত্ৰত বৰ্ণিত আছে। আৰু বিজ্ঞানেও কৈছে সূৰ্যৰ নক্ষত্ৰৰ ওচৰত থকা নক্ষত্ৰটো হ'ল প্ৰক্সিমা চেণ্টেৰি। তাৰ পৰাও পৃথিৱীৰ সৌৰজগতত পোহৰ পৰিবলৈ 4 বছৰ সময় লাগে। 1 ছেকেণ্ডত পোহৰৰ গতি 2.5 লাখ কিলোমিটাৰ। গতিকে তেনেকৈ আহোঁতে 4 বছৰৰ মূৰতহে সৌৰজগতত পোহৰ পৰে। গতিকে কিমান দূৰত্ব সেইটো লক্ষ্য কৰক। পৃথিৱীৰ বিজ্ঞানে ইমান দূৰত্ব ভেদিব পাৰিব বুলি মোৰ সম্ভৱ নহয়। আৰু তাৰ ওপৰৰ খলপাতো মুংতেও আৰু মুং চাংদাম। তাত লেংডন ৰজা তেওঁ চাংদাম কথাটো কৈছে বা মুংফি বা চাংদাম, যে মানুহ বা আমি মৃত্যু হয়, মৃত্যু হ'লেই সেই চাংদাম ৰাজ্যত গৈ তেওঁৰ আত্মা থাকে, স্বৰ্গপ্ৰাপ্তি হয় বুলি আমাৰ কৈছে। কিন্তু এইটো আমাৰ শাস্ত্ৰতো কৈছে যে যেতিয়া আমাৰ বিপদ হয়, যদি বহুত বিদগ্ধ লোকৰ প্ৰাণহানি হয়, সেই আত্মাবিলাকক আমি নিমন্ত্ৰণ কৰিব পাৰোঁ। সেই উৎসৱটো ঋক্ষণ উৎসৱ বুলি কোৱা হয়। গতিকে সেইটোৰ পৰা প্ৰমাণ কৰিব পাৰি যে মৃত্যু মানে কাইটোহে গ'ল, আত্মা যিটো তেওঁ আকৌ ভিন্ন স্থানলৈ গ'ল, তেওঁ নিৰ্দিষ্ট স্থানলৈ গ'ল। সেইকাৰণে মৃত্যুত আমাৰ কোৱা হয় আহিছিলা পৰঘৰে গলা গৈ নিজ ঘৰে, ভাত কাপোৰ নাই বুলি আমি হেঁচুকি মৰা নাই, আপোনাক আমি সম্পূৰ্ণ শ্ৰদ্ধা কৰিয়ে থাকিম। সেইকাৰণে মৃতক আত্মাক আমি তৰ্পণ দিলে আমাৰ নানান বিপদ আপদ ধ্বংস হয়। এই কথা আমি প্ৰমাণো পাইছোঁ। আৰু কি কৈছে, সেই মৃতক আত্মাই সেই দেৱসকলৰ লগত বিপদ আপদৰ কথা জাননী দিব পাৰে যে এনেকুৱা হৈছে, মোৰ নাতিপুতি আপুনি ৰক্ষা কৰক। এই নিচিনাটো কাৰণেই সেই আত্মাক নিমন্ত্ৰণ কৰিব পৰাৰ কাৰণে, সেই আত্মাবিলাকে সহায় কৰাৰ কাৰণেই আমাক বিপদ আপদত আন নালাগে শৰাইঘাটৰ যুদ্ধটো মবাওলাই তৰ্পণ দি সেই লেংডন শক্তিক মাতিছিল। লেংডনে কৈ পঠিয়াইছিল যে নাতিহেঁত তহঁতি বিপদ আপদত পৰিলে মোক এই তৰ্পণৰে মাতিবি, মই 8 লাখ দেৱশক্তিৰ পঠিয়াম আৰু সিহঁতে শত্ৰুক ফালি চেৰচেৰি কৰিব। এই প্ৰমাণটো আমি শৰাইঘাটৰ যুদ্ধত আধ্যাত্মিকভাৱে পোৱাৰ বুৰঞ্জীত নিদৰ্শন আছে। সকলো বুৰঞ্জীত নাথাকিব পাৰে, কিন্তু তাই ভাষাৰ বুৰঞ্জীতহে এই কথাটো আছে বুলি মোক কৈছিল। গম পালে ফ্ৰেণ্ডছ, আমি প্ৰথমটো প্ৰশ্ন সুধিলোঁ আৰু সেই প্ৰশ্নৰ উত্তৰ বৰদেউতাই বৰ ধুনীয়াকৈ আমাক দিলে। আৰু এতিয়া আমি দ্বিতীয়টো প্ৰশ্নলৈ আগবাঢ়িছোঁ। বৰদেউতা, বিদ্যুৎ শক্তিৰ লগত সম্পৰ্ক থকা আমাৰ শাস্ত্ৰত কিবা উল্লেখ আছে নেকি? আপুনি ৰাইজক বহলাই কওক। হ'ব। তাই ধৰ্মাৱলম্বীসকলক সম্বৰ্ধনা জনাই
মই এই তত্ত্ব চাওফা লেংডনক ক'বলৈ ওলাইছোঁ। ইয়াৰ বিষয়ে মই যি জানো তাকেই ব্যক্ত কৰিছোঁ। চাও আছে এই কথাটো লিখিছে, যেতিয়া এইবিলাক পৃথিৱীত কাণ্ড হোৱা নাই বুলি কৈছে, স্বৰ্গৰ কাণ্ড। স্বৰ্গত যেতিয়া মাটি সৃষ্টি, পানী সৃষ্টি আৰু বজ্ৰ বিজুলীৰ সৃষ্টি, বায়ু সৃষ্টি, এইবিলাক যেতিয়া হ'ল, হোৱাত তাৰ অধিকাৰী স্থিতি মানে কৰিবৰ কাৰণে কি কৰিছিল, তেতিয়া 4জন ডাঙৰীয়াৰ সৃষ্টি কৰিছিল। প্ৰথমজন ডাঙৰীয়াৰ নাম আইকফা চাংদিন্নেও, তেওঁক দিছিল থলৰ গৰাকী, অৰ্থাৎ থলত থাকিবলৈ হ'লে তেওঁক তৰ্পণ দিলে তেওঁ ৰক্ষণাবেক্ষণ দিয়ে, সেইজনক থল ডাঙৰীয়া বুলি কোৱা হয়। কিন্তু এইবোৰ পৃথিৱীত নহয়। আৰু দ্বিতীয়জন যি জন্ম হৈছিল, 8 লাখ জীৱ জলত থাকে বুলি কৈছে, সেইকাৰণে তেওঁক নাম সিং ছফা ফাখাম, তেওঁক অধিকাৰ দিলে। জলৰ মানুহ গতি কৰিলে বা জলত মানে নাৱে চাৱে গ'লে এইজনক তৰ্পণ দি ল'বলৈ কৈছে। তৃতীয়জন যি সৃষ্টি হ'ল, সেইজনৰ নাম চিংকাম্ফা, তেওঁ বজ্ৰ বিজুলীত 8 লাখ শক্তি আছে বুলি আমাৰ শাস্ত্ৰই কৈছে। সেই 8 লাখ শক্তিক নিয়ন্ত্ৰণ কৰে চিংকাম্ফাই। সেইকাৰণে এই বজ্ৰ বিজুলীৰ শক্তিৰ মালিক চিংকাম্ফা। চতুৰ্থ যিজন ডাঙৰীয়া, তেওঁক ধৰ্মৰ দায়িত্ব দিলে, তেওঁৰ নাম ইঙিনিয়াওখাম ফ্ৰা। সেইকাৰণে আমি ফ্ৰা বুলি ক'লেই মূল সত্তাক নিমন্ত্ৰণ কৰা হয়। এতিয়া কাণ্ড শুনক। এই চিংকাম্ফাই 8 লাখ বজ্ৰ বিজুলীৰ মালিক, আৰু বজ্ৰ বিজুলীত 8 লাখ শক্তি আছে বুলি কৈছে, আৰু সেই বজ্ৰ বিজুলীৰ শিলা আছেও বুলিও কৈছে। এইটো বিজ্ঞানেও কৈছে। পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ বাহিৰত বহুতো শিল ঘূৰি আছে, সেইবিলাকৰ ৰং সোণালী, ৰূপালী আৰু নীলা। এই 3 ৰঙৰ শিল বহুতো পৃথিৱীৰ ওপৰত মাধ্যাকৰ্ষণ শক্তিৰ ওপৰত ঘূৰি আছে। সেইবিলাকৰ একোটাৰ ওজন বিজ্ঞানীয়ে কোৱা মতে 27 আৰু 30 কুইণ্টেল মান হ'ব। সেইবিলাক যদি উল্কা হিচাপে আহে, পৃথিৱীখনৰ ধ্বংসই হৈ যাব পাৰে বুলি আমাৰ শাস্ত্ৰই বৰ্ণনা দিছে। কিন্তু এই চিংকাম্ফাৰো বহুত নাতি, পিছৰ পুৰুষৰ নাতিহে লেংডন। এই শক্তিৰ সম্পূৰ্ণ ভাৰ দিলে লেংডনক। সেইকাৰণে লেংডন 8 লাখ বজ্ৰ বিজুলীৰ মালিক। আৰু এটা কথা বৰ্ণিত দিছে, লেংডনৰে ভনীয়েক চেংদাও। চেংদাৱে তেতিয়াই এখন বিদ্যুতৰ উৰন্ত নগৰ বুলি কৈছে, অৰ্থাৎ উৰন্ত যান সৃষ্টি কৰি ব্ৰহ্মাণ্ডৰ বিভিন্ন নক্ষত্ৰৰ ৰাজিত ঘূৰি গণনা বক্ষ তৈয়াৰ কৰি বুলি কৈছে। সেইকাৰণে বিদ্যুৎ সম্পূৰ্ণ নিয়ন্ত্ৰণকাৰক। এতিয়াও আমাক সেই জ্ঞান নিদিলে। সেইকাৰণে খুনলাইক যেতিয়া নেকি মৰ্ত্যলৈ পঠালে, এই জ্ঞান দিয়া নাই। সেইকাৰণে বিদ্যুৎ বেগী অস্ত্ৰৰহে জ্ঞান দিলে। সেইকাৰণে বাৰুদ তাইসকলৰ মাজত আৱিষ্কৃত। এতিয়া এটা কথাই আমাৰ উপৰি গুৰুসকলে কৈছিল যে পৃথিৱীত এদিন জুই যুদ্ধ হ'ব বোপায়। এই জুইকুৰাক আমাৰ উপৰি পুৰুষেহে নুমুৱাব। সেই উপৰি পুৰুষকে হয়তো এলিয়েন বুলি কৈছে নেকি, মই ক'ব নোৱাৰিম। মুংতামৰ পৰা আহিছেনে মুংতেউৰ পৰা আহিছে, কিন্তু তেওঁলোকৰ যিটো জানৰ বেগ বিদ্যুৎ বেগী বুলি কৈছে। মোৰ শাস্ত্ৰৰ পৰাহে মই কৈছোঁ। সেই গতিকে এই অঘটনটো ক্ৰীড়াও আকৌ বোলে আমাৰ উপৰি পুৰুষেহে কাটিব। সেইটো কিমান কি আৰু মই ক'ব নোৱাৰিম। মই মোৰ
পোৱা শাস্ত্ৰীয় জ্ঞানৰ বা আমাৰ উপৰি গুৰুসকলে কোৱা জ্ঞানৰ পৰাহে মই কৈছোঁ। সেইকাৰণে আমি পৃথিৱীত বসবাস কৰি যদিও বিদ্যুতৰ ক্ৰিয়াৰ বহুতো উলিয়াইছোঁ, এতিয়ালৈকে সিমানখিনি আমি তত্ত্ব উলিয়াব পৰা নাই। তাৰ এটা সাধাৰণ প্ৰমাণ মই দিওঁ। পৃথিৱীখন নেগেটিভ নে পজিটিভ ইলেক্ট্ৰন? গতিকে নেগেটিভ যদি ইলেক্ট্ৰনৰ এডাল ৱাৰ আনি পৃথিৱীৰ পৰাও তলৰ পৰা নিয়ে, লাইট জ্বলি যাব। পজিটিভৰ ডাল আনিও সেইদৰে যোগ কৰিলে আকৌ লাইট জ্বলি যাব। নেগেটিভ নে পজিটিভ? আৰু এটা ইলেক্ট্ৰন আছে। এই ইলেক্ট্ৰনে গোটেই ব্ৰহ্মাণ্ড ৰাখি আছে। আকৰ্ষণ বিকৰ্ষণ ইলেক্ট্ৰনিক ক্ৰিয়া। গতিকে সৌৰমণ্ডলেই বোলক বা অন্য জগতেই বোলক এই বিদ্যুৎ ক্ৰিয়াৰ ফলতহে ব্ৰহ্মাণ্ড ৰৈছে। সেইকাৰণে বিদ্যুৎ ক্ৰিয়াটো অতি ভয়ানক শক্তি। এই শক্তিবোৰক নিয়ন্ত্ৰণ কাৰক বুলি আমাৰ উপৰি পুৰুষসকলহে নিয়ন্ত্ৰণ কাৰক বুলি আমাৰ শাস্ত্ৰত বৰ্ণনা দিছে। আন শাস্ত্ৰত কি কৈছে মই ক'ব নোৱাৰোঁ। গতিকে মই এতিয়া ক্ৰিয়াটো চাইছোঁ, পৃথিৱীত সঁচাকেই তেনেকুৱা ক্ৰিয়া ঘটি আহিছে। ইয়াৰ পিছত হয়তো অন্য নক্ষত্ৰৰাজি গ্ৰহৰ লগত আমাৰ বিশ্বৰ সম্পৰ্ক হ'ব পাৰে নেকি, এই বিষয়ে মই ক'ব নোৱাৰোঁ। মোৰ শাস্ত্ৰৰ পৰা কোৱা মতে হয়তো সম্পৰ্ক হ'ব পাৰে বুলি মই ভাবোঁ। ইমানকে মই ৰাইজক মোৰ ফালৰ পৰা কি পাইছোঁ মই অৱগত কৰিলোঁ। ফ্ৰেণ্ডছ, এতিয়া গম পালে আমি দ্বিতীয়টো প্ৰশ্ন যিটো সুধিছিলোঁ সেয়া উত্তৰ বৰদেউতাই বৰ ভালকৈ দিলে। গতিকে আজি ইমানতে আজি আমাৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিমান পাৰে সিমান আপোনালোকে শ্বেয়াৰ কৰক আৰু প্ৰতিজন ব্যক্তিৰ মাজত এই ভিডিঅ'টো প্ৰচলিত কৰিব বুলি মই আশা ৰাখিলোঁ। আৰু ইমানতে আজি কৈ মই আমাৰ ভিডিঅ' সমাপ্ত মাৰিছোঁ। ধন্যবাদ। ৰং বই বই।